আমাৰ দিনটোৰ কাৰণে কাম আৰম্ভ হৈ গ'ল। আজি প্ৰথমতে মই ব্লেক ৰাইচৰ গুড়াখিনি খুন্দি লৈছোঁ। আজি মানে বগা বৰা চাউলৰ পিঠাৰ অৰ্ডাৰ নাই, মানে ব্লেক ৰাইচৰ পিঠাৰ অৰ্ডাৰ আছে, বেছি নাই, গতিকে অলপ মানে 2 কেজি ব্লেক ৰাইচ চাউল ৰাতিয়ে তিয়াই থৈছিলোঁ, এতিয়া মই এয়া খুন্দি আছোঁ। গুড়াখিনি খুন্দা হোৱাৰ পিছতে আৰু ইফালে মই লাড়ুৰ কাৰণে এয়া চেনি দি নাৰিকলখিনি ভাজি আছোঁ। লাড়ুখিনি ভাজা হোৱাৰ পিছতে মণিক লাড়ুখিনি বনাব দিলোঁ আৰু ময়ো পিঠা বনোৱাত লাগিলোঁ। চেনিৰ লাড়ুখিনি বনোৱা হোৱাৰ পিছত আকৌ মই গুড়েদি এয়া লাড়ুৰ কাৰণে নাৰিকলখিনি ভাজি আছোঁ। এইবাৰ আকৌ গুড়ৰ লাড়ু লগা হ'ল, সেইকাৰণে গুড়েদি লাড়ু ভাজি আছোঁ এয়া। এইফালে আৰু এয়া সান্দহ মানে জুখি আছে, পেকিং কৰিব লাগিব যে, সেইকাৰণে সান্দহখিনি জুখি আছে। আজি মানে বহুত দিন হ'ল সান্দহ ভাজিব পৰা নাছিলোঁ, যোৱাকালি যেখিনি ভাজিলোঁ সেইখিনিয়ে গুড়া কৰি এয়া সান্দহ জুখি আছে। এইফালে আৰু এয়া গুড়ৰ লাড়ুখিনি বনাই আছে। এইফালে আৰু মই পিঠাখিনি বনোৱা হোৱাৰ পিছতে মানে ৰাতিপুৱাই কাপোৰখিনি চাৰ্ফত দি থৈ দিছিলোঁ, এতিয়া কাপোৰ ধোৱাতে মানে দুপৰীয়াই হ'ল। আগে প্ৰথমতে পিঠাটো বনাই লৈছিলোঁ, সেইকাৰণে এতিয়া মই পিঠা বনোৱা হোৱাৰ পিছতে কাপোৰখিনি ধুই আছোঁ। তাৰ পাছত মণিৰ লাড়ু বনোৱা হ'ল, হোৱাৰ পাছত এয়া তাইক সান্দহ ভাজিব দিছোঁ। তাই সান্দহ ভাজি আছে। আজিলৈ ভিডিঅ'টো ইমানেই, দিয়ক ভাল লাগিছে যদি লাইক কমেণ্ট কৰিব।